নিজে আপুনি উপস্থাপন কৰিলে ধৰক কণ কণ শিশুসকলৰ লগত কেতিয়াবা খঙো উঠে কেতিয়াবা মৰমো লাগে, কি ক'ব এই ক্ষেত্ৰত? খংটোতো উঠে আমাৰ, কিন্তু সেইটো আমি নিজে মানে পেচেঞ্চটো ধৰি চলি আছোঁ। আৰু মানে মৰমটো বেছি লাগে, কাৰণ সিহঁতে আহে আমাৰ তাত মানে 2-3 ঘণ্টাৰ পিছত, আৰু 4 বছৰমান ইয়াতে থাকে, তাৰপিছত সিহঁতে গুচি যায়। 4 বছৰমান যিমানখিনি আমি প্ৰেম আৰু মৰম দিব পাৰোঁ সেইটো দিলোঁ, আৰু বেছি মানে অলপ খং আছে সেইটো আমাৰ ভিতৰতে থাকে। শিশুসকলৰ ওপৰত একেবাৰে খং উঠে নিজৰ আমাৰ নিয়ন্ত্ৰণটো খালি আমি নিজে মানে এইটো কণ্ট্ৰল কৰোঁ, সিহঁতক যিমান মৰমকৈ বুজাব পাৰোঁ সেইটোৱে কৰোঁ। ধৈৰ্যৰ সদায় সেইকেইটা আপোনালোকৰ নেকি? মানে আমি সিহঁতক যিমান ধুনীয়াকৈ বুজাব পাৰোঁ সেইটোৱে কৰোঁ আমি। উপস্থিত আছে আজি আমাৰ উপস্থিত আছে আমাৰ নগাঁও গাৰ্লছ কলেজৰ এছিষ্টেণ্ট প্ৰফেচৰ আছে ডক্টৰ নাজনীন আক্তাৰ, তাই আমাৰ আজি স্পেচিয়েল গেষ্ট আছে ইয়াতে। আৰু পেৰেণ্টছবিলাক চব আছে, আৰু আমাৰ নিজৰ স্কুলৰ যিমানখিনি ষ্টাফ আছে চব ইয়াতে আছে। নগাঁও চহৰৰ মাজমজিয়াৰ পৰাই আছে, চব নগাঁও টাউনৰ পৰাই আছে আমাৰ, এতিয়া ইমান দূৰৰ কোনো নাই। এনে চেঞ্চুৱা আৰু বেবেজীয়াৰ পৰা আছে, কিন্তু ইয়াৰ বেছি দূৰৰ নাই। এইটো মোৰ 10 yearsৰ পৰা বেছি হ'ল, কাৰণ 2015ত মই মানে বিয়াৰ আগতে মানে ইউৰোকেছৰ আছিলোঁ 4 বছৰ, তাৰপিছত মই টিচিং ইউনিভাৰ্চিটি গৈছিলোঁ লেকচাৰৰ হিচাপত, আৰু তাৰপিছত আমি বিয়াৰ পিছতে নিজৰ স্কুলটো চলাই আছোঁ। মানে মানে টিচিঙৰ যদি চাওঁ আমি, মোৰ মানে 10 বছৰমান হৈ গ'ল, মানে 2015লৈকে 2025। থেংক ইউ।